আপোনালোকে যিমান পাৰে কাম কৰক, কষ্টও কৰিছে, কামো কৰিছে, সব ভাল হৈছে, মোৰ কোনো কমপ্লেইন নাই। খালি মই তাতে দুখ পাওঁ যেতিয়া আমাৰ ব্যৱহাৰটো বেয়া হয়। ব্যৱহাৰটো আমাৰ সুন্দৰ কৰি ৰাখিব লাগে আৰু চাব ব্যৱহাৰ ভাল হলে সোৰ্স মানুহে আপোনালোকক দিব। পুলিচক মানুহে কথা বতৰা ক'ব যে ইয়াত গণ্ডগোল হৈ আছে, এইটো কাম কৰিব লাগে, ই আছিল জড়িত। সেইকাৰণে আপোনালোকে ব্যৱহাৰটো ভাল ৰাখিব, কিন্তু ব্যৱহাৰ ভাল ৰখা মানে গৈ বিহু ফাংচনত গৈ বিহু গান গাব নালাগে, সিমানটোলৈকেও যাব নালাগে। যে কিছুমানে গৈ পেলাই জনপ্ৰিয় হৈ পেলাই আমাৰ কষ্টও আনে, ফেচবুকত যাব নালাগে, ছ'চিয়েল মিডিয়াত যাব নালাগে, এইবিলাক আমাৰ কাম নহয়। আমাৰ কাম ৰাইজক সেৱা কৰা, সুমধুৰ ব্যৱহাৰ ৰখা, সুন্দৰ কৰি ব্যৱহাৰ ৰখা। কোনোবা যদি বিহু ফাংচনত প্ৰফেশ্যনেলি গান গাব লাগে, এছপিৰ অনুমতি ল'ব, ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পৰিৱেশন কৰি ধুনীয়াকৈ সুন্দৰ কৰি গান গাব, কোনো অসুবিধা নাই। কিন্তু ইউনিফৰ্মতে গৈ মাইকটো লৈ যে বিহু আহিলে গান গাব মন যায়, সেইবিলাক কাম আমাৰ দায়িত্ব নহয়। যদি গান গাব লাগে, গান গোৱাটো কোনো আমি অনুমতি দিব ভালেই পাম। অসম আৰক্ষীত যদি ভাল গায়ক আছে, ভাল লিখক আছে, ঔপন্যাসিক আছে, সাহিত্যিক আছে, আমিতো ক'তো বাধা নিদিওঁ। দেই যে প্ৰপাৰ প্ৰচিডিউৰ, আমি ঘৰত যাম, চিভিল ড্ৰেছ কৰিম, এছপিক ক'ম যে ছাৰ আজি বিহু সমিতিয়ে মোক গান গাব মাতিছে, মই গান গাম, ফাংচন কৰিম, কৰক, কোনো অসুবিধা নাই। কিন্তু অচি হৈ পুলিচৰ আপুনি গান গাব নালাগে, ইউনিফৰ্ম পিন্ধি গান গোৱাৰ প্ৰয়োজন নাই। এই যিবিলাক ফটো মাজে মাজে আহি থাকে, সি আমাক অলপ অলপ আমনি কৰে। ডিচিপ্লিন, দ্য ৰেচপেক্ট টু দ্য ইউনিফৰ্ম, সেইটো আমাৰ মেইন কথা। ইউনিফৰ্মৰ ৰেচপেক্ট হ'ব লাগিব আৰু ব্যৱহাৰ সুমধুৰ হ'ব লাগিব আৰু কাম আটাইতকৈ কঠোৰ আৰু শক্তিশালী হ'ব লাগিব। যে আমি যি কৰিম কৰিম, যদি আমাক আইনে অনুমতি দিছে, আইন শৃংখলা ৰক্ষাৰ কাৰণে প্ৰয়োজনীয়। কিন্তু আটাইতকৈ টান কাম কৰা মানুহজনেও হাঁহিও থাকিব পাৰে। এই কথাটো আপোনালোকে শিকিব লাগিব, তেতিয়াহে আমি অসম আৰক্ষীৰ যিটো নতুন মানদণ্ড নিৰূপণ কৰিছোঁ, সেই মানদণ্ডত আমি থিয় হ'ব পাৰিম। মই এছপি সকলক অনুৰোধ কৰিম, অক্টোবৰৰ মাজভাগত দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষক সন্মিলন হ'ব, ঠিক দুৰ্গা পূজাৰ পিছতেই। সেই সময়লৈকে যাতে 2 অক্টোবৰত নাগৰিক সমিতিত কাৰ কেনেকুৱা কাম হ'ল, প্ৰপাৰ প্ৰেজেণ্টেশ্যন আমাক লৈ আহে। কাৰণ এছপি সকলে এইটো ভাবিব নালাগে যে নাগৰিক সমিতি অচি লেভেলত হৈছে, অচিয়ে চাব। ইট ইজ দ্য ডিউটি অফ দ্য এছপিজ টু মেক ইট এ ছাকচেছফুল এক্সপেৰিয়েঞ্চ। ঘৰত যেতিয়া কিবা এটা বিপদ হয়, আপদ হয়, আমি প্ৰথম আৰক্ষী থানাখনকে ফোন কৰোঁ। অৰ্থাৎ আমি এটা কথা নিশ্চিত যে সুশৃংখলিত সমাজ এখনৰ বাবে আৰক্ষীৰ অতিকে প্ৰয়োজনীয় এটা বিশেষ ভূমিকা আছে। আৰক্ষী বুলি ক'লে বিভিন্নজন আৰক্ষী আমাৰ সমাজত আছে। ডিজিপি মহোদয়ো এজন আৰক্ষী, এছপিও এজন আৰক্ষী। কিন্তু আৰক্ষী বুলি ক'লে সাধাৰণ মানুহৰ পোনছাতে যি এক চিত্ৰ সন্মুখলৈ আহে, সেয়া হ'ল পুলিচ ষ্টেচনসমূহ বা আৰক্ষী চকীসমূহ, যাক সহজতে আমি থানা বুলি কওঁ। অৰ্থাৎ আৰক্ষীৰ যিটো চৰিত্ৰ, আৰক্ষীৰ যিটো দায়িত্ব, আৰক্ষীৰ যিটো ভূমিকা, সেই ভূমিকাখন বা সেই ভূমিকাটো সাধাৰণ ৰাইজে থানাখনৰ জৰিয়তে চাব বিচাৰে, থানাখনৰ জৰিয়তে মানদণ্ড এটা নিৰ্ণয় কৰিব বিচাৰে। অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত ইনফেক্ট 3 মাহৰ ভিতৰতে মই আৰক্ষী থানাৰ অফিচাৰ্ছ ইনচাৰ্জসকলক ইয়ালৈ মাতি আনিছিলোঁ আৰু আমাৰ চৰকাৰে কি ধৰণে আৰক্ষীক সজাই পৰাই তুলিব খোজে তাৰ বিষয়ে আমি বহু কথা আলোচনা কৰিছিলোঁ। যোৱা 3টা বছৰত ব্ৰহ্মপুত্ৰ দি বহুত পানী বৈ গ'ল আৰু অসম আৰক্ষীৰ জীৱনতো বহুত পৰিৱৰ্তন হ'ল। অসম আৰক্ষীত নতুন নতুন বিষয়া আহিলে, নতুন নতুন কনিষ্টবল আহিলে, জোৱান আহিলে,
উপত্যকাৰ কেইবাটাও নতুন বেটেলিয়ন নিৰ্মাণ হ'ল আৰু অসম আৰক্ষীয়ে এটা ইউথফুল নেচাৰ অৰ্থাৎ ৰেগুলাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে নতুন তেজেৰে সমাহিত এটা আৰক্ষী বল বা এটা পুলিচ ফ'ৰ্চ আজি আমি দেখা পাইছোঁ।